মৰিয়নিত অসমৰ গয়াক নগাৰ ভাবুকি অব্যাহত আছে নগাৰ আগ্ৰাসন মৰিয়নিৰ অসম নাগালেণ্ড সীমান্তৰ ৰজাবাৰীত নগাৰ আগ্ৰাসনক লৈ বৃহস্পতিবাৰেও সীমান্তত এক আতংকময় পৰিৱেশে বিৰাজ কৰি আছে সাংবাদিক তথা প্ৰশাসনক নগাৰ অসমৰ ভূমিত হোৱা আগ্ৰাসনৰ তথ্য প্ৰদানৰ সন্দেহত অসমৰ লোকক ভাবুকি প্ৰদানৰ পিছতেই ৰজাবাৰীত বৃহস্পতিবাৰে উপস্থিত হয় আৰক্ষী প্ৰশাসনৰ লোক সীমান্তৰ সন্তোষ কৰ্মকাৰ নামৰ এজন ব্যক্তিক বিচাৰি ৰজাবাৰীত বুধবাৰে অস্ত্ৰ শস্ত্ৰ লৈ নগাৰ অভিযান চলাইছিল ইফালে তিৰুশিল সংৰক্ষিত বনাঞ্চলত বৃহস্পতিবাৰেও অব্যাহত আছে নগাৰ বন ধ্বংস আপোনালোকে অহাৰ কাৰণে ইহঁতে কৈছে যে কালিৰ পৰা সোমাবলৈ নিদিওঁ বুলি কৈ আছে কোনে নগাই কৈছে নগাই কৈ আছে নগাই কি কৈছে কালিৰ পৰা সোমাবলৈ নিদিওঁ এই যিমান বাৰী কৰা মানুহবিলাক আছে চবকে মানা কৰি কৈ আছে কেলে এইটো কিবা আপোনালোকে অহাৰ কাৰণে তো কি এইটো মাটিটো কাৰ হয় এইটো কৈছে মাটিটো বোলে আমিও কৰিব লাগে বোলে আপুনি এইবিলাক দি চব মিলি কিনে কৰিব লাগে এনেকৈ কিবা কৰি কিনে কৈছে এইটো যে ইহঁতে এটা হাবি কাটি আছে এই হাবিটো কাৰ হয় এইটো আমাৰ অসমৰে হয় এইটো ইহঁতে হাবি কাটি আছে তো এতিয়া এইটোৱে কৈ আছে বোলে কালিৰ পৰা ঝামেলা আপোনালোকক এতিয়া ওলাই আহিবলৈ ক'লে নেকি তাৰপৰা এতিয়া ওলাই বোলে কোৱা নাই খালি সিহঁতে কৈছে কালিৰ পৰা চবকে খেতাম বাৰী কৰা মানুহবিলাকক কৈছে কোনে কৈছে নগাৰ আগ্ৰাসন বন্ধ কৰাৰ দাবী আটাচাৰ মৰিয়নি শাখাৰ অতি দুৰ্ভাগ্যজনক কথা অসমৰ ৰাইজৰ বাবে আমি বাৰম্বাৰ আপোনালোকে দেখি আছে যে অসম নাগালেণ্ড সীমান্তত আমি য'ত আজি উপস্থিত আছো অসম নাগালেণ্ড সীমান্তত এইটো ৰজাবাৰী অঞ্চলত আৰু এই ৰজাবাৰী অঞ্চলৰ যিসকল লোক আছে বসবাস কৰিছে তেওঁলোকক মানে ভয় ভাবুকিত জীয়াই থাকিব লগা হৈছে নগা দুৰ্বৃত্তই আহি অসমৰ সীমাত অসমৰ মাটি অসমৰ ভূমি তেওঁলোকে দখল কৰিছে আৰু এনে ক্ষেত্ৰত যেতিয়া এই আমাৰ যিসকল নাগালেণ্ড সীমান্তৱৰ্তী যিসকল আমাৰ ৰাইজ আছে নাগালেণ্ড সীমান্তত তেখেতলোকক নিৰাপত্তা দিবৰ কাৰণে অসম চৰকাৰে 3টাকৈ ইয়াত বেটেলিয়ন কেম্প তেওঁলোকে সংস্থাপন কৰিছে লাউজান বেটেলিয়ন কেম্প ৰনখান বেটেলিয়ন কেম্প আৰু চুতীয়াকাৰী বেটেলিয়ন কেম্প আৰু একেবাৰে নিলগত আছে এই ৰজাবাৰী গাঁওখন আৰু এই ৰজাবাৰী গাঁওখনৰ ৰাইজক কিন্তু নগা দুৰ্বৃত্ত বন্দুক পিষ্টল লৈ পেলাই আহি পেলাই ইয়াত ভয় ভাবুকি দিয়াৰ আমি কথা শুনি পাইছো যাৰ কাৰণে ইয়াৰ লোকসকল তেওঁলোকে পলায়ন কৰিবলগীয়া বাধ্য হৈছে তেওঁলোকে পলাই হাৰিব লগা হৈছে এনে ক্ষেত্ৰত আমাৰ নাগালেণ্ড সীমান্তত কিন্তু অসম চৰকাৰে অসম আৰক্ষীয়ে সুৰক্ষা দিয়াৰ ক্ষেত্ৰত সম্পূৰ্ণৰূপে বিফল হৈছে বুলি আমি গম পাইছো আৰু অসম শান্তি ছাত্ৰ সন্থাৰ পৰা আমি দাবী জনাইছো যে নগাঁৱৰ যি আগ্ৰাসন আছে নগাঁৱৰ যি ভূমি দখল কৰিছে এই বেদখল ল'লে অসমৰ ভূমিলৈ আনক অসমৰ ৰেভিনিউলৈ আনিবৰ কাৰণে আমি দাবী জনাইছো অন্যথা কিন্তু অসম শান্তি ছাত্ৰ সন্থাই কিন্তু পথ অৱৰোধ কৰিবলৈ বাধ্য হ'ব অন্যথা কিন্তু গণতান্ত্ৰিক আন্দোলন কৰিবলৈ বাধ্য হৈ যাব কিন্তু এই কথা নিশ্চিতভাৱে সকীয়াই দিছো অসম চৰকাৰ তথা যোৰহাট জিলা প্ৰশাসনক আজি কেইদিনমান আগত দেখিব পাইছিলোঁ যে অসমৰ ভূমিত ৰজাবাৰী লেপচিত নগা দুৰ্বৃত্তই আহি অসমৰ ভূমি বেদখল কৰিছে আৰু বাৰম্বাৰ অসম চৰকাৰক এই বেদখল মুক্ত কৰিবৰ বাবে আদিবাসী ছাত্ৰ সন্থাই আহ্বান জনোৱাৰ পাছতো কিন্তু নাগাই বাৰম্বাৰ অসমৰ ভূমিত আহি বেদখল কাৰ্য আৰম্ভ কৰে তো এই বেদখল হৈ থকা ভূমিতেই যোৱা দুদিনৰ আগত সাংবাদিকসকলে এটা বাতৰি প্ৰকাশ কৰিছিল সেই বাতৰি প্ৰকাশ কৰাত নগাই আহি অসমৰ এজন ব্যক্তিৰ ঘৰত সন্তোষ কৰ্মকাৰ নামৰ যিজন ৰজাবাৰী লেপচিত ঘৰ এই সন্তোষ কৰ্মকাৰ নামৰ ব্যক্তিজনৰ ঘৰত আহি ভয় ভাবুকি দিছে কাৰণ এই যে যিটো মানে বাতৰি সাংবাদিকসকলে বাতৰি প্ৰকাশ কৰিলে এই বাতৰিটো প্ৰকাশ কৰিবলৈ তথ্য যোগান ধৰিছে সন্তোষ কৰ্মকাৰ নামৰ ব্যক্তিজন বুলি সন্দেহ কৰি তেখেতবিলাকে বাৰম্বাৰ সন্তোষ কৰ্মকাৰক বিচাৰি ঘৰলৈ আহিছে তো সন্তোষ কৰ্মকাৰৰ পৰিয়ালবৰ্গ আৰু সন্তোষ কৰ্মকাৰ ঘৰৰ পৰা ওলাই ভয়ত য'ত থাকিবলগীয়া হৈছে আমি আদিবাসী ছাত্ৰ সন্থা যোৰহাট জিলা সমিতিয়ে জিলা প্ৰশাসনক এটাই আহ্বান জনাব বিচাৰোঁ কাৰণ এই সন্তোষ কৰ্মকাৰ আৰু তেখেতৰ পৰিয়ালবৰ্গক নিৰাপত্তা প্ৰদান কৰক কাৰণ যদি এই সন্তোষ কৰ্মকাৰ পৰিয়ালটো কোনো নগা দুৰ্বৃত্তই আহি মানে আজিতো উপদ্ৰৱ কৰিব আহিছে বিচাৰি আহিছে কিন্তু কোনোবা দিন হয়তো সন্তোষ কৰ্মকাৰক পালে হয়তো হত্যাৰ নিচিনা কাণ্ড কৰিব পাৰে সেইকাৰণে আমি বাৰম্বাৰ জিলা প্ৰশাসনক এটাই আহ্বান জনাইছোঁ যে এই সন্তোষ কৰ্মকাৰ আৰু তেখেতৰ পৰিয়ালবৰ্গই যিহেতু শংকাত ভুগি আছে এই শংকাটো দূৰ কৰিবৰ বাবে তেখেতবিলাক সন্তোষ কৰ্মকাৰ আৰু তেখেতৰ পৰিয়ালবৰ্গৰ লগতে সম্পূৰ্ণ সকলো সীমামূৰীয়া অঞ্চলৰ ব্যক্তিসকলক নিৰাপত্তা প্ৰদান কৰাৰ বাবে আমি আদিবাসী ছাত্ৰ সন্থাই জিলা প্ৰশাসনক আহ্বান জনাইছোঁ মৰিয়নিৰ পৰা সপোন ৰহমান শইকীয়াৰ ৰিপৰ্ট টাইম আছা
সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।